ছাত্ৰসকল যোৱাকালি আমি লজিক এণ্ড ফিলচফি অৰ্থাৎ তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ আমি সিলেবাস বা তোমাৰ সূচীপত্ৰ সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। এতিয়া আজি আমি লজিক অৰ্থাৎ তৰ্ক বিজ্ঞান মানে কি সেই বিষয়ে যে আমি আলোচনা কৰিম। লজিকৰ অসমীয়া প্ৰতিশব্দ হ'ল তৰ্ক বিজ্ঞান। এতিয়া আমি জানো যে মানুহৰ জীৱনৰ উদ্দেশ্য হৈছে জ্ঞান অৰ্জন কৰা। The ultimate aim of human being is to acquire knowledge. মানুহৰ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে জ্ঞান অৰ্জন কৰা। মানুহক চিন্তাহীন প্ৰাণী বুলি কোৱা হয় বা মানুহক বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী বুলি কোৱা হয়। Man is a thinking animal or man is a rational animal. চিন্তা শক্তি বা বুদ্ধিবৃত্তি এই গুণটো থকাৰ বাবে মানুহ সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়। Because of the rationality or the thinking power, man is considered as the best animal of all the living beings. We can think, that means man can think, but other animals cannot think. মানুহে চিন্তা কৰিব পাৰে কিন্তু অন্য জীৱ জন্তুৰে চিন্তা কৰিব নোৱাৰে। আৰু এই চিন্তা শক্তি বা বুদ্ধিবৃত্তি থকাৰ বাবে মানুহে কেৱল খাই লৈ জীয়াই থকাটোৱেই মানুহৰ জীৱনৰ লক্ষ্য বুলি নাভাবে বা খাই লৈ জীয়াই থকাটোৱেই মানুহৰ জীৱনৰ উদ্দেশ্য হ'ব নোৱাৰে। নজনা কথাটো জানিবলৈ, নেদেখাটো দেখিবলৈ মানুহৰ মনত অদম্য হেঁপাহ জন্মে। ইংৰাজীত এটা কথা আছে, man cannot live by bread alone. That means man cannot be satisfied by fulfilling the biological needs only. Man is a rational animal, and that's why man try to investigate the ultimate mystery of the world. Man want to know the unknown things. এতিয়া মানুহ যেহেতু চিন্তাহীন প্ৰাণী, মানুহে যদি চিন্তা কৰিব পাৰে, মানুহে যিহেতু ভাল বেয়া, শুদ্ধ শুদ্ধ, উচিত অনুচিত আদি বিচাৰ কৰিব পাৰে, সেইকাৰণে মানুহে নজনা কথা জনাৰ বাবে মানুহৰ মনত এক হাবিয়াস বা মানুহৰ মনত এক জিজ্ঞাসাৰ সৃষ্টি হয়। গতিকে যিহেতু মানুহৰ জীৱনৰ
উদ্দেশ্য হৈছে জ্ঞান অৰ্জন কৰা গতিকে মানুহে যদি শুদ্ধ জ্ঞান অৰ্জন কৰিব লাগে মানুহে যদি যথাৰ্থ জ্ঞান লাভ কৰিব লাগে তেনেহলে আমি শুদ্ধভাৱে চিন্তা কৰিব লাগিব কাৰণ আমি যদি শুদ্ধভাৱে চিন্তা কৰিব পাৰো তেতিয়াহে আমাৰ জ্ঞান শুদ্ধ হ'ব বা আমাৰ জ্ঞান যথাৰ্থ হ'ব We have previously said that the ultimate aim of human being is to acquire knowledge, is to get knowledge. And in order to acquire knowledge, we must think correctly. If we are not think correctly, then we cannot obtain valid knowledge or correct knowledge. গতিকে শুদ্ধভাৱে চিন্তা কৰিলেহে আমি যথাৰ্থ জ্ঞান লাভ কৰিব পাৰোঁ আৰু যদি আমি শুদ্ধ জ্ঞান বা যথাৰ্থ জ্ঞান লাভ কৰিব লাগে তেনেহলে আমাৰ চিন্তা প্ৰক্ৰিয়াত কোনো বিসংগতি থাকিব নালাগে আমি কেতিয়াও ক'ব নোৱাৰো যে আমি লাভ কৰা সকলো জ্ঞানেই যথাৰ্থ বা প্ৰকৃত বা শুদ্ধ বহু সময়ত আমি লাভ কৰা জ্ঞান ভ্ৰান্ত বা ভুল হোৱা দেখা যায় বহু সময়ত আমি যথাৰ্থ জ্ঞান আমি লাভ কৰিব নোৱাৰো আৰু যথাৰ্থ জ্ঞান আমি লাভ কৰিব নোৱাৰাৰ কাৰণ হৈছে যে আমি শুদ্ধভাৱে চিন্তা কৰিব নোৱাৰো আমি শুদ্ধভাৱে চিন্তা কৰিব নোৱাৰাৰ ফলত আমি লাভ কৰা জ্ঞান ভুল হয় বা ভ্ৰান্ত হয় বা অযথাৰ্থ হয় গতিকে আমি যেহেতু চিন্তাশীল প্ৰাণী গতিকে আমি চিন্তাৰ জৰিয়তে আমি শুদ্ধ জ্ঞান আমি অৰ্জন কৰিব বিচাৰো অৰ্জন কৰো আৰু বহু ক্ষেত্ৰত আমাৰ চিন্তা প্ৰক্ৰিয়াৰ মাজত বিসংগতি থাকে বহু সময়ত আমি চিন্তা কৰোঁতে আমাৰ চিন্তা বিপথে পৰিচালিত হয় আৰু তাৰ পৰা লাভ কৰা জ্ঞানো আমাৰ অযথাৰ্থ হয় বা ভুল হয় উদাহৰণস্বৰূপে বহু ক্ষেত্ৰত বা প্ৰায় আমি কওঁ যে ৰাতিপুৱা এটা হালকা দেখিলে অমংগল হয় বা কলা মেকুৰী সন্মুখেৰে পাৰ গলে অমংগল ঘটে ইয়াত আমি শুদ্ধ জ্ঞান লাভ কৰিছোনে যেতিয়া আমি কওঁ যে এটা হালিকা দেখিলে অমংগল হয় বা কলা মেকুৰী সন্মুখেৰে পাৰ গলে অমংগল ঘটে এই ক্ষেত্ৰত আমি লাভ কৰা জ্ঞান যথাৰ্থ নে নহয় কিয় কাৰণ ইয়াত আমাৰ চিন্তা প্ৰক্ৰিয়া সঠিক দিশত পৰিচালিত হোৱা নাই বহু সময়ত আমাৰ চিন্তা প্ৰক্ৰিয়াৰ লগত কুসংস্কাৰ অন্ধবিশ্বাস ইত্যাদি মিহলি হৈ পৰে যাৰ ফলত আমি লাভ কৰা জ্ঞান বহু সময়ত ভ্ৰান্ত হয় বা ভুল হয় এতিয়া আমি যে কলো যে এটা হালিকা দেখিলে অমংগল হয় ইয়াত আমি প্ৰকৃত বা যথাৰ্থ জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ এটা হালিকা দেখাৰ পিছতো বহু মানুহৰ ক্ষেত্ৰত কোনো অমংগল সাধন নহব পাৰে
কিন্তু এটা হালিকা দেখাৰ পিছত যিবিলাক মানুহৰ জীৱনত অমংগল ঘটিছে আমি কেৱল সেইবিলাক দৃষ্টান্তলৈ লক্ষ্য কৰিছো আৰু লক্ষ্য কৰি আমি মন্তব্য কৰিছো যে এটা হালিকা দেখিলে অমংগল হয় বা কলা মেকুৰী সন্মুখেদি পাৰ হৈ যোৱাৰ পিছত যিবিলাক মানুহৰ জীৱনত অমংগল ঘটিছে সেইবিলাক দৃষ্টান্ত লক্ষ্য কৰি আমি মন্তব্য কৰিছো যে কলা মেকুৰী সন্মুখেদি পাৰ হৈ গলে মানুহৰ জীৱনত বিঘিনি ঘটে কিন্তু যিবিলাক ক্ষেত্ৰত এটা হালিকা দেখাৰ পিছত মানুহৰ জীৱনত কোনো অমংগল সাধন হোৱা নাই বা কলা মেকুৰী সন্মুখেদি পাৰ হৈ যোৱাৰ পিছত মানুহৰ জীৱনত কোনো বিপদ বিঘিনি ঘটা নাই সেইবিলাক দৃষ্টান্ত আমি লক্ষ্য কৰিব লাগিছিল কিন্তু আমি সেইবিলাক দৃষ্টান্ত লক্ষ্য নকৰি কেৱল আমি কলা মেকুৰী সন্মুখেদি পাৰ হৈ যোৱাৰ পিছত বা এটা দেখাৰ পিছত যিবিলাক মানুহৰ জীৱনত অমংগল হৈছে সেইবিলাক দৃষ্টান্ত লক্ষ্য কৰি আমি এনেদৰে মন্তব্য কৰিছো যাৰ ফলত আমি প্ৰকৃত জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আমি এইমাত্ৰ উল্লেখ কৰিছো যে বহু ক্ষেত্ৰত কি হয় পৰীক্ষাৰ কাৰণে হওক বা সামাজিক ৰীতি নীতিৰ কাৰণে হওক আমি বহু ক্ষেত্ৰত অন্ধবিশ্বাস বা কুসংস্কাৰ বশৱৰ্তী হওঁ বা আমাৰ চিন্তা প্ৰক্ৰিয়াত কুসংস্কাৰ অন্ধবিশ্বাসবিলাক মিহলি হৈ পৰে আৰু যাৰ ফলত আমি শুদ্ধভাৱে আমি চিন্তা কৰিব নোৱাৰো আৰু তাৰ ফলত তাৰ পৰা লাভ কৰা জ্ঞান ভ্ৰান্ত হয় So, we have previously said that in order to get valid knowledge, we have to think properly. We have to think in a correct manner. We have to think in a accurate manner. At many times, we cannot able to obtain valid knowledge. At many times we have wrong knowledge or improper knowledge. Sometimes we are guided by some prejudices, preconceptions or superstitions, and that's why we cannot think properly, and as a result of that we cannot get valid knowledge or correct knowledge. For example, we often say that in our daily life we often say that when we perceive a single martin in the morning, then it brings misfortune for us. Or at many times we say that when a black cat crosses our path, then it carries bad result for us, or it carries misfortune for us. Now here, are you able to get proper knowledge or correct knowledge? No, because here we are not able to think properly, and that's why here we are not able to get valid knowledge. We can't say that when we perceive a single martin in the morning, then it carries bad result every time, or when a black cat crosses our path, then it carries bad result every time. Here we have ignored those instances in which it does not
any bad result after perceiving a single matter in the morning. So, at many times we are able to think properly, and that's why we cannot able to get valid knowledge. Now, in order to get valid knowledge, we must think correctly, and in order to think correctly, we must study logic, because logic provides us some laws or principles of correct thinking. That means if we study logic, then by following the laws or principles of correct thinking, we can get valid knowledge. So, is there any utility of logic? Is there any usefulness of logic? Yes. Definitely, logic is useful. The study of logic is useful, because logic does not teach us to think. Thinking is a natural power. No one can teach us how to think. But when our thinking goes in a wrong direction, then it requires the study of knowledge. Because we have previously said that logic formulates some principles of correct thinking, and by following these laws of correct thinking, we can reason or we can think properly, and we can get valid knowledge. Now, the term logic is derived from the Greek word logike. It is a Greek word, logike, and it is the adjective form, and logos is the noun form of it. That means the term logic is derived from the Greek adjective logike, and logos is the noun form of it. And what is the meaning of logos? Thought as expressed in language. So, what is the etymological meaning of logos? Thought as expressed in language. ছাত্রটি হল আমি এইমাত্ৰ উল্লেখ কৰিছিলো যে আমি যদি যথাৰ্থ জ্ঞান লাভ কৰিব লাগে তেনেহলে আমি শুদ্ধভাৱে চিন্তা কৰিব লাগে, আৰু যদি আমি শুদ্ধভাৱে চিন্তা কৰিব লাগে তেনেহলে আমি তৰ্ক বিজ্ঞান অধ্যয়ন কৰিব লাগে। কিয়? কাৰণ তৰ্ক বিজ্ঞানক চিন্তাৰ বিজ্ঞান বুলি কোৱা হয়। তৰ্ক বিজ্ঞানক চিন্তাৰ বিজ্ঞান বুলি কোৱা হয়। কিন্তু তৰ্ক বিজ্ঞানী মানুহক চিন্তা কৰিবলৈ নিশিকায়।
তৰ্ক বিজ্ঞানে মানুহক শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়। কাৰণ চিন্তা কৰাটো মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি। আমি এজন মানুহে কেনেদৰে চিন্তা কৰিব লাগে সেয়া আমি শিকাব নোৱাৰো, বা এজন মানুহে কেনেদৰে চিন্তা কৰিব লাগে তৰ্ক বিজ্ঞানে সেয়া নিশিকায়। কাৰণ এইটো মানুহৰ স্বাভাৱিক প্ৰবৃত্তি। তৰ্ক বিজ্ঞানৰ জ্ঞান নথকাকৈও বা তৰ্ক বিজ্ঞান অধ্যয়ন নকৰাকৈও এজন মানুহে চিন্তা কৰিব পাৰে। কিন্তু বহু ক্ষেত্ৰত আমাৰ চিন্তা প্ৰক্ৰিয়াৰ বিসংগতি দেখা দিয়ে। বহু সময়ত চিন্তা প্ৰক্ৰিয়াত বেমেজালি দেখা দিয়ে। বহু সময়ত আমি চিন্তা কৰোঁতে আমাৰ ভুল হয়, যাৰ ফলত আমি যথাৰ্থ জ্ঞান আমি লাভ কৰিবলৈ সক্ষম নহওঁ। গতিকে তৰ্ক বিজ্ঞানে যদিও মানুহক চিন্তা কৰি নিশিকায়, কিন্তু এজন মানুহে চিন্তা কৰোঁতে তাত যদি কিবা বিসংগতি দেখা দিয়ে, বেমেজালি দেখা দিয়ে, এজন মানুহৰ চিন্তা কৰোঁতে তাত যদি কিবা দোষ উদ্ভৱ হয়, তেতিয়া তৰ্ক বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য হৈ পৰে। কিয়নো তৰ্ক বিজ্ঞানে মানুহক শুদ্ধভাৱে চিন্তা কৰাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়মৰ নিৰ্দেশ দিয়ে, আৰু তৰ্ক বিজ্ঞানে নিৰ্দেশ দিয়া সেই নীতি নিয়মবিলাক পালন কৰি আমি শুদ্ধভাৱে চিন্তা কৰিব বা আমি যথাৰ্থ জ্ঞান লাভ কৰিব। যেনেকে ফিজিকেল এক্সাৰচাইজে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক লৰচৰ বুলি নিশিকায়। আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক আমি লৰচৰ কৰাৰ বাবে আমি ফিজিকেল এক্সাৰচাইজৰ জ্ঞানৰ দৰকাৰ নহয়। কিন্তু আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক সঠিকভাৱে সঞ্চালন কৰিবলৈ হলে আমাক ফিজিকেল এক্সাৰচাইজৰ বা শাৰীৰিক ব্যায়ামৰ জ্ঞান আমাৰ অপৰিহাৰ্য হৈ পৰে। গতিকে তৰ্ক বিজ্ঞানে মানুহক চিন্তা কৰিবলৈ নিশিকায়, কিন্তু তৰ্ক বিজ্ঞানে মানুহক শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়। এতিয়া তৰ্ক বিজ্ঞানৰ ইংৰাজী শব্দটো হ'ল লজিক, আৰু লজিক এই শব্দটো গ্ৰীক শব্দ লজিকেৰ পৰা আহিছে। লজিক এইটো হ'ল গ্ৰীক শব্দ, এইটো হ'ল বিশেষণ, আৰু ইয়াৰ যিটো নাউন ফৰ্ম, যিটো উদ্দেশ্য ৰূপ, সেইটো হৈছে লগছ। গতিকে লজিক শব্দটো গ্ৰীক শব্দ লজিকেৰ পৰা আহিছে, যিটো হৈছে এটা বিশেষণ, ইয়াৰ বিশেষণ ৰূপ, আৰু লগছ হৈছে ইয়াৰ বিশিষ্ট ৰূপ। আৰু লগছ এই শব্দটোৰ অৰ্থ হৈছে, বা লজিকে এই শব্দটোৰ অৰ্থ হৈছে ভাষাত প্ৰকাশিত চিন্তা। ইয়াৰ অৰ্থ হৈছে, লগছৰ অৰ্থ হৈছে ভাষাত প্ৰকাশিত চিন্তা। কাৰণ আমি আমাৰ চিন্তা প্ৰক্ৰিয়া আমি ভাষাৰ জৰিয়তে ব্যক্ত কৰোঁ। আমি আমাৰ চিন্তা প্ৰক্ৰিয়া আমি ভাষাৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ, আৰু সেইকাৰণে ইয়াৰ লগছৰ যিটো ব্যুৎপত্তিগত অৰ্থ সেয়া হৈছে ভাষাত প্ৰকাশিত চিন্তা, বা thoughts as expressed in language. এতিয়া
চিন্তা তর্ক আমি অলপ উল্লেখ কৰিছো যে তর্ক বিজ্ঞান হল চিন্তাৰ বিজ্ঞান লজিক ইজ দ্য সায়েন্স অফ থট নাও the term thought is highly ambiguous. The term thought may be used in various senses. Sometimes the term thought may be used in the sense of perception. Sometimes it may be used in the sense of memory. Sometimes it may be used in the sense of imagination. And sometimes it may be used in the sense of inference. So, the term thought is widely used. It has a wider range. But in logic, the term thought must be used in the sense of inference. So we have said that logic is the science of thought, but the term thought is highly ambiguous. It may mean various meanings. It may mean perception, sometimes it may mean memory, sometimes it may mean imagination, sometimes it may mean inference. But in logic, your thought is used in a definite sense, and that is inference. And that's why logic is called the science of inference. Saturday ball. আমি এইমাত্ৰ উল্লেখ কৰিছিল যে তৰ্ক বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল লজিক আৰু লজিক শব্দটো গ্ৰীক শব্দ লজিকেৰ পৰা আহিছে যেটি হ'ল ইয়াৰ বিশেষণ ৰূপ বা বিশেষণীয় ৰূপ আৰু লগছ হৈছে ইয়াৰ বিশিষ্ট ৰূপ এতিয়া লগছৰ অৰ্থ হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ অর্থাৎ তর্ক বিজ্ঞান কি কোৱা হয় লজিক ইজ দ্য সায়েন্স অফ থট as expressed in language অর্থাৎ তর্ক বিজ্ঞান হল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান এতিয়া চিন্তা শব্দটো অৰ্থ অতি ব্যাপক চিন্তা শব্দটো ব্যাপক বা বহুল অৰ্থত ব্যৱহৃত হ'ব পাৰে কিয়নো কেতিয়াবা চিন্তা শব্দটোৱে প্ৰত্যক্ষ অৰ্থত ব্যৱহৃত হ'ব পাৰে কেতিয়াবা চিন্তা শব্দটো স্মৃতি অৰ্থাৎ মেমৰি অৰ্থত ব্যৱহৃত হ'ব পাৰে কেতিয়াবা চিন্তা শব্দটো ইমাজিনেশ্যন অৰ্থাৎ কল্পনা অৰ্থত ব্যৱহৃত হ'ব পাৰে আৰু কেতিয়াবা চিন্তা শব্দটো ইনফাৰেন্স অৰ্থাৎ অনুমান অৰ্থত ব্যৱহাৰ হ'ব গতিকে চিন্তা শব্দটোৰ পৰিসৰ অতি ব্যাপক যদিও চিন্তা শব্দটোৰ পৰিসৰ অতি ব্যাপক যদি ই বিভিন্ন অৰ্থ ব্যৱহৃত হ'ব পাৰে তথাপি তৰ্ক বিজ্ঞানত চিন্তা শব্দটো কেৱল অনুমান অৰ্থতে ব্যৱহৃত হয় যাৰ কাৰণে তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি কোৱা হয় গতিকে আপোনালোকক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে তৰ্ক বিজ্ঞানত চিন্তা শব্দটো কি অৰ্থত ব্যৱহৃত হ'ব পাৰে উত্তৰ তোমালোকে লিখিব লাগিব তৰ্ক বিজ্ঞানত চিন্তা শব্দটো অনুমান অৰ্থত ব্যৱহৃত হয় এতিয়া আমি ইতিমধ্যে উল্লেখ কৰিলো যে তৰ্ক বিজ্ঞান হ'ল অনুমানৰ বিজ্ঞান এতিয়া অনুমান মানে কি এই সম্পৰ্কে আমি আলোচনা কৰিম অনুমান তৰ্ক বিজ্ঞান যেটো অনুমানৰ বিজ্ঞান বুলি কোৱা হয় গতিকে আমি অনুমান অৰ্থাৎ ইনফাৰেন্স মানে কি এই বিষয়ে আমি আলোচনা কৰিম এতিয়া
অনুমান কাক বলে যে অনুমানৰ সংজ্ঞাটো কেন্দ্ৰ দিব পাৰো যে যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি এক অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাকেই অনুমান। ঠিক অনুমান হল এনে এক মানসিক প্ৰক্ৰিয়া যত জ্ঞাত সত্যৰ পৰা অৰ্থাৎ জনা বিষয়ৰ পৰা অজ্ঞাত সত্যলৈ অৰ্থাৎ অজ্ঞাত বিষয়লৈ গতি কৰা হয়। গতিকে অনুমানত যেহেতু জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ গতি কৰা হয়, গতিকে অনুমানৰ জৰিয়তে যদি আমি জ্ঞান লাভ কৰিব লাগে তেনেহলে আমি জ্ঞাত সত্য অৰ্থাৎ জনা কথাৰ ওপৰত প্ৰথমতে নিৰ্ভৰ কৰিব লাগিব আৰু জনা কথাৰ ওপৰত অৰ্থাৎ জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰিহে আমি অজ্ঞাত সত্য অৰ্থাৎ নজনা কথাত উপনীত হ'ব। গতিকে অনুমান মানে হল এনে এক প্ৰক্ৰিয়া, এনে এক মানসিক প্ৰক্ৰিয়া যত জনা বিষয়ৰ ওপৰত ভিত্তি কৰি নজনা বিষয় সম্বন্ধে জ্ঞান লাভ কৰা যায় বা নজনা বিষয়ত উপনীত হোৱা যায়। Now what is inference? Inference is a mental process. How can you define inference? Inference is a mental process in which we pass from known facts to unknown facts or known truth to unknown truth. In inference, we pass from known truth to unknown truth. Inference we pass from known truth to unknown truth. That means in order to get knowledge through inference, at first we must depend upon known truth, known facts, and on the basis of known truth or known facts, we can get knowledge about unknown truth or unknown facts. Suppose